সংক্ৰমণ হৈ গৈছে JHCত কিমান সংখ্যক ৰোগী এতিয়া চিকিৎসাধীন আৰু কিমানৰ সংক্ৰমণৰ বা কিমানজনৰ হৈছে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত যোৱা এপ্ৰিল মাহৰ পৰাই আমাৰ জাপানীজ এনকেফেলাইটিছৰ কেছ আহিব আৰম্ভ কৰিছিল প্ৰথমতে কম আছিল কিন্তু এতিয়া আমাৰ প্ৰায় 30 গৰাকী 32 গৰাকী আহিলে তাৰে 4 গৰাকী মৃত্যু হৈছে 32 গৰাকী ৰোগী জাপানীজ এনকেফেলাইটিছ কনফাৰ্ম কেছ AES নহয় AES বেছি আহিছে AES আৰু 20টা বেছিকে আহিছে আৰু 30টা আহিছে গতিকে কিন্তু আমাৰ জাপানীজ এনকেফেলাইটিছ কনফাৰ্ম কেছ এতিয়ালৈকে 32টা আমাৰ চিকিৎসা মহাবিদ্যালয়ত ধৰা পৰিছে আৰু তাৰে ভিতৰত সৰহসংখ্যক কেছে কিন্তু কামৰূপ জিলাৰ এই 32টা কেছৰ ভিতৰত 12টা কেছে হ'ল কামৰূপ জিলাৰ তাৰপিছত নেক্সট আছে নলবাৰীৰ 8টা ইয়াৰ ভিতৰত কামৰূপৰ এটা নলবাৰীৰ এটা মৃত্যুমুখত পৰিছে তাৰপিছত দৰঙৰ 5টা বজালিৰ 2টা মৰিগাঁও এটা নগাঁও এটা ধুবুৰী এটা আৰু মেঘালয়ৰ পৰা এটা কেছ আহিছে গতিকে এই কেছৰ সংখ্যাখিনি এইখিনি তাৰে ভিতৰত 4টা কেছৰ মৃত্যু হৈছে ডেথ কেছ কেইটা এটা হ'ল আমাৰ বজালিৰ পৰা অহা এটা হৈছে আমাৰ কামৰূপ বাইহাটা চাৰিআলিৰ পৰা অহা এটা হৈছে আমাৰ নলবাৰী ঘগিয়াপাৰৰ পৰা অহা মহিৰা বুলি গাঁওখনৰ পৰা আৰু এটা হৈছে নগাঁৱৰ পৰা অহা গতিকে এই 4টা কেছ এক্সপায়াৰ কৰিছে আৰু এই 4টা কেছৰ এক্সপায়াৰ কৰাটো কিন্তু মানে কি হেৰিলৈকে এক্সপায়াৰ কৰা নাছিল আমাৰ মে মাহলৈকে এক্সপায়াৰ কৰা নাছিল এই জুন মাহত এক্সপায়াৰ কৰিছে 4টা কেছ গতিকে আৰু আপোনালোকে জানেই যে জাপানীজ এনকেফেলাইটিছৰ যিটো চিকিৎসা সেই চিকিৎসা কোনো ইয়াৰ নিৰ্দিষ্ট চিকিৎসা নাই গতিকে ইয়াৰ হ'ল প্ৰিভেনশ্যন গতিকে এই এৰিয়াবিলাকৰ যিটো সংক্ৰমণ সেই সংক্ৰমণটো আমি প্ৰতিৰোধ কৰিব লাগিব আৰু বিশেষকৈ দেখা গৈছে যে নলবাৰীৰ যিখিনি গেছ আহিছে মুকালমুৱা PHCৰ পৰা বেছি গেছ আহিছে ঠিক তেনেকে কামৰূপৰ বাইহাটা অঞ্চলৰ পৰা কেছ আহিছে কেইবাটাও কেছ আহিছে ঠিক তেনেকে কুকুৰমাৰৰ পৰা কেছ আহিছে মানে কি কাৰণ এইখিনি সময়ত যিটো মহৰ যিটো প্ৰাদুৰ্ভাৱ এই প্ৰাদুৰ্ভাৱ নিশ্চয়কৈ বাঢ়িছে কিউলেক্স মস্কিটো আৰু বিশেষকৈ যিহেতু মহৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে মহৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ লগে লগে মানে আমাৰ যিটো আপোনালোকে জানে যে এইটো জীৱ জন্তুৰ ৰোগ বিশেষকৈ গাহৰিৰ মাজত থাকে চৰাইৰ মাজত থাকে কিন্তু যেতিয়াই তাত বেছিকৈ মহৰ উৎপত্তিস্থল বেছি হয় তেতিয়া মানুহৰ মাজত এই সংক্ৰমণ হয় আৰু এই সংক্ৰমণটো আমাৰ বহুত ব্যৱস্থা আছিলে তাৰে ধৰক আমাৰ ইমিউনাইজেশ্যন আজিকালি মেণ্ডেটৰী বাচ্চাৰ ইমিউনাইজেশ্যন আছে এডাল্ট ভেকচিনেশ্যনৰ কৰা আছিলে আৰু বিশেষকৈ যিটো আমি মেলেৰিয়াৰ কাৰণে যিটো বেড মানে মস্কিটোৰ যিটো বেডনেট যদি ইমপ্লিমেণ্ট কৰি দিয়া হয় সেইটো ব্যৱহাৰ কৰিলে উপশম কৰিব পাৰি আৰু বিশেষকৈ যিবিলাক ঠাইত বিশেষকৈ আপোনালোকে দেখিব যে বিশেষকৈ এইটো ধাননি পথাৰ য'ত থাকে তাত বেছিকৈ হয় গাহৰি এতিয়া ধৰক আগতে গাহৰিৰ সংখ্যাটো আগতে আছিল কি যে ধেমাজিত হয় লখিমপুৰত হয় আপাৰ সমাজৰ গাহৰি প্ৰাদুৰ্ভাৱ তাতে হয় কিন্তু এতিয়া দেখিছে যে মানে বৰপেটা বজালি নলবাৰী মুকালমুৱা এনেকুৱা অঞ্চলতো আমাৰ প্ৰাদুৰ্ভাৱটো বেছি হৈছে এইকাৰণে হৈছে যে আমাৰ যিটো গাহৰি যিটো পালনৰ যিটো মানে বৰ্তমান যিটো আমাৰ বিজনেছ পাৰপাছত যিটো চাৰিওফালে গাহৰি ফাৰ্ম হৈছে গতিকে যিহেতু এম্প্লিফায়াৰ বস্তু আমাৰ আছেই গাহৰিটো মহটোতো আছেই আৰু আমি যেহেতু কৃষি প্ৰধান ৰাজ্য গতিকে তাত ধাননি পথাৰটো আছেই গতিকে তিনিটা উপাদানে আমাৰ আছে গতিকে মানুহ সচেতন হ'ব লাগিব মানুহে ভালকৈ মস্কিটো নেট ব্যৱহাৰ কৰিব লাগিব বা আৰু দ্বিতীয়তে যদি বিশেষকৈ এখন ঘৰত এটা বা দুটা কেছে ৰাতি বেছি নহয় মানে জাপানীজ এনকেফেলাইটিছ গতিকে সেই জেগাবিলাকত আমাৰ ফগিঙৰ ব্যৱস্থা কৰাব লাগিব সেইকাৰণে মেলেৰিয়া যিটো আমাৰ NDDCP ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ পৰা আমি সহায় লৈ নিশ্চয়কৈ আমি ফগিং কৰি আপোনালোকৰ এৱাৰনেছ জেনেৰেশ্যন কৰি আৰু বিশেষকৈ জাপানীজ এনকেফেলাইটিছ যদি প্ৰথম পৰ্যায়ত যদি আহি চিকিৎসালয় পায় তেওঁ আমি বচাই ৰাখিব পাৰোঁ কিন্তু যেতিয়া তেওঁ মানে
কিউলি আৰম্ভ হয় বা তেওঁ 3 দিন 4 দিন বা 6 দিন পিছত আহে তেতিয়া অলৰেডি তেওঁ আনকনচিয়াছ লেভেল পাই যায় আনকনচিয়াছ লেভেল পাই যোৱাৰ লগে লগে আমাৰ অকণমান দিগদাৰ হয় জ্বৰ হ'ব বমি হ'ব হেডেক হ'ব যথেষ্ট গতিকে জ্বৰ এপিডেমিক চিম্পটম বুলি কয় সেইটো তাৰপিছত 3 দিন 4 দিন থাকে তাৰপিছত তেওঁ আৰু যেতিয়া তেওঁ নাৰ্ভাছ চিষ্টেম যিটো আমাৰ ইনভলভ হ'ব তেতিয়া অকণমান মানে তাৰ মাৰাত্মক ধাৰণ কৰে আৰু বিশেষকৈ যিটো আমাৰ এতিয়া কনফাৰ্ম কেছ এইখিনি জাপানীজ এইখিনি কনফাৰ্ম কেছ 32টা হৈছে এই 32টা কেছৰ আমাৰ ধৰক অহাৰ লগে লগে আমি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিশেষকৈ আমাৰ এই জাপানীজ চিকিৎসাটো আমি বিনামূলীয়াকৈ কৰোঁ তাত কোনো আমি তাত ইউজাৰ চাৰ্জাৰ হ'ব আমাৰ কোনো ব্যৱস্থা নাই তাত ধৰক চিটি স্কেন কৰিব লাগে টেষ্ট কৰিব লাগে যিবোৰ সকলো চিকিৎসাই আমাৰ বিনামূলীয়া জাপানীজ বয়সৰ সীমাটো যদি চাওঁ মানে এইখিনি আমাৰ মানে 10 বছৰ 32 বছৰ 45 বছৰ 76 বছৰলৈকে আছে 13 বছৰ মানে এক্টিভ এজ গ্ৰুপ বাচ্চাও আছে মানে বাচ্চাটো হিচাপে মই যদি কওঁ দৰঙৰ বাচ্চা এটা আহিছে তো খাৰুপেটীয়াৰ পৰা 3 বছৰ তাৰ 3 বছৰ আচলতে হ'ব নালাগিছিল এইকাৰণে হ'ব নালাগিছিল যে তাৰ আমাৰ ভেকচিন আছে 9 মাহৰ পৰা ভেকচিন দিব লাগিছিলে যদি হয়তো নিশ্চয় আমি যদি চাওঁ ভেকচিন হয়তো নাপাব পাৰে 67 ইয়াৰ্ছ 56 ইয়াৰ্ছ 63 ইয়াৰ্ছ এডাল্ট বেছি আছে 78 ইয়াৰ্ছ 2 বছৰীয়া বাচ্চা আছে 31 বছৰীয়া আছে 18 বছৰ আছে এবছৰীয়া আছে গতিকে এই ক্ষেত্ৰত আমি কিন্তু আমাৰ যিখিনি কেছ আহিছে বেছিভাগ বয়সীয়াল মানুহ আহিছে 81 ইয়াৰ্ছৰ আহিছে 67 ইয়াৰ্ছ তাৰমানে এবাউট 60 ইয়াৰ্ছে আমাৰ দহজনতকৈ বেছি আহিছে গতিকে ইয়াতে কোনো বয়সৰ সীমাবদ্ধতা নাই 60 ইয়াৰ্ছ 62 ইয়াৰ্ছ এটা দুটা তাৰপিছত 3টা 4টা 5টা 6টা 7টা